SLC পরীক্ষা আৰম্ভ হৈছে আপুনি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কি ক'ব? মই কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে মই আজি খুব আনন্দিত যে আমাৰ অঞ্চলবাসী ৰাইজৰ সহযোগত তেওঁলোকৰ যিখিনি সিকিউৰিটি মেইনটেইন কৰিছে তেওঁলোকৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। প্ৰথমতে আমাৰ সচৰাচৰ আমাৰ বিদ্যালয়খনত পৰীক্ষা আগে পিছে খুব ভালদৰেই হয়। এইবাৰো ঠিক সুকলমে আৰম্ভ হৈছে। সময়মতে সকলো অফিচাৰখিনি আহি পাইছে। সুপাৰভাইজিং অফিচাৰ দুজন আছে, তেওঁলোকেও সময়মতে আহি পাইছে আৰু আমি সময়মতে পৰীক্ষা আৰম্ভ কৰিছোঁ। আৰু এই বছৰ আমাৰ বিদ্যালয়খনৰ পৰা বা আমাৰ পাৰ্শ্বৱৰ্তী বিদ্যালয় যিখিনি আছে ফিডাৰ স্কুল, তেওঁলোকৰ পৰা সৰ্বমুঠ 686 জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব। ইয়াৰ ভিতৰত 419 জন ছোৱালী আৰু 267 জন ল'ৰা। গতিকে ছোৱালীৰ সংখ্যাই বেছি আমাৰ এই কেন্দ্ৰটোত। গতিকে মই আশা কৰিছোঁ আমাৰ বিদ্যালয়খনৰ বা আমাৰ কেন্দ্ৰৰ পৰা পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ আছে আৰু হৈ থাকিব। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা আমি সদায় বিৰত থাকোঁ আৰু আমাৰ সদায় ইতিমধ্যে ইনভিজিলেটৰসকলক বা ভাৰপ্ৰাপ্ত সহকাৰী বিষয়াসকলক প্ৰশিক্ষণ দিয়া হৈছে আগতেই। সেইমতে তেওঁলোকে বিদ্যালয়খনত মানে সময়মতে উপস্থিত হৈ তেওঁলোকে পৰীক্ষা সুকলমে পৰিচালনা কৰাৰ কাম আৰম্ভ কৰিছে। সম্পূৰ্ণ যিটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যিটো পাৰ্ট 1 আগৰ HSLC এক্সাম আগৰ যিটো সেৱা আছিল তাৰ তেওঁলোকৰ নিৰ্দেশ মতে মই এটা কোনো নিৰ্দেশে আমি ভাইলেট কৰা নাই। সকলো নিৰ্দেশেই মান্য কৰি আমি পৰীক্ষা কাৰ্য আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ বৰপেটা জিলাৰ আয়ুক্ত মহোদয়েও যিটো নোটিছ দিছে সেই নোটিছটো আমাৰ সন্মুখৰ গেটত আঁৰি দিয়া আছে। প্ৰত্যেকটো অৰ্ডাৰ আমি আখৰে আখৰে পালন কৰি আমি সুকলমে বা আমি সুস্থিৰভাৱে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। অসমৰ অন্যান্য প্ৰান্তৰ লগতে আমাৰ বৰপেটা জিলাৰ চৰ অঞ্চলৰ ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত সুকলমে পৰীক্ষা আৰম্ভ হৈছে। প্ৰায় 686 গৰাকী পৰীক্ষাৰ্থী ইয়াত পৰীক্ষা দিব। আৰু আটাইতকৈ ভাল লাগিছে এইবাৰ যে আমাৰ ৰাইজ আৰু অভিভাৱকে যথেষ্ট সহায় কৰি আছে, অযথা ভিৰ যাতে নহয় আৰু পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব বুলি আমি আশাবাদী। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহ'ব বুলি স্থানীয় দল সংগঠন ছাত্ৰ সংগঠনসকলেও আগতীয়াকৈ সভা সমিতি কৰি সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি সংগঠনসমূহলৈ ধন্যবাদ জনাইছোঁ আৰু আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ যাতে ভালদৰে পৰীক্ষা উৎপন্ন হয়।